অসম বিধানসভা নিৰ্বাচন আহি আছে 2021 অসমৰ ৰাজনৈতিক নেতা পালি নেতাৰ তৎপৰতা পৰিলক্ষিত দেখা গৈছে। আমি আজি যাওঁ দৰং আৰু ওদালগুৰি জিলাৰ অবিভক্ত 65 নং কলেগাঁও বিধানসভা সমষ্টিৰ এজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ জিলা সভাপতি দানেশ্বৰ ডেকাৰ ভাৱমন্ত্ৰী। জ্যেষ্ঠ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দানেশ্বৰ ডেকাদেৱে আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা 65 নং কলেগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দাবীদাৰ কথা নিউজ 24 বড়োলেণ্ডক জনায়। নিউজ 24 বড়োলেণ্ডৰ সাংবাদিক ভুৱন বনিয়া আৰু জিতেন বসুমতাৰীৰ ভাৱমূৰ্তি জানিবলৈ যোৱাত বৰ্তমান অসম তথা গোটেই ভাৰতবৰ্ষত কৰোনা মহামাৰীয়ে পৰিস্থিতি ভয়াৱহ ৰূপ লৈছে যদিও দেশত নিৰ্বাচনটো এটা নিৰ্দিষ্ট সময়ত আহে। সেয়ে আজি আপোনালোক আহি মোৰ মনৰ ভাৱ যিটো এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী তথা দৰং জিলাৰ উপসভাপতি হিচাপে মই আপোনালোকৰ নিউজ 24 বড়োলেণ্ডক মই ধন্যবাদ দিছোঁ। এই জৰিয়তে আশা কৰোঁ মোৰ এই আজিৰ যিটো এটা শুভ দিনেই বুলি মই কৈছোঁ, যিহেতু হঠাৎ আপোনালোক আহি পাইছে। বৰ্তমান যি আগন্তুক 21ৰ বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনটোত বৰ্তমানলৈ কোনো দলৰ এটা ভাৱমূৰ্তি কোনটো ভাল বেয়া এইটো মই ক'বলৈ নাযাওঁ, যিহেতু এইটো এতিয়া বিশেষভাৱে পৰিলক্ষিত হোৱা নাই। কিন্তু মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰং জিলাৰ উপসভাপতি হিচাপে এজন জ্যেষ্ঠ কংগ্ৰেছী হিচাপে 1978 চনৰ পৰাই মই কলেজীয়া শিক্ষা শেষ কৰি চাকৰি নকৰিম বুলি সমাজসেৱা জীৱনভৰ কৰি যাম বুলি যিটো প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ, আজিৰ তাৰিখলৈ সেই কথাটো মই ৰাখিছোঁ। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মোৰ দলীয় কলেগাঁও সমষ্টিৰ মোৰ দলীয় কৰ্মীসকলৰ লগত ইয়াৰ আগতেও যিমানবোৰ নিৰ্বাচন হৈছে, মই সকলো নিৰ্বাচনতে যথেষ্ট কষ্ট স্বীকাৰ কৰোঁ। MP ইলেকশ্যনত কষ্ট স্বীকাৰ কৰোঁ আৰু যিকোনো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাৰ হাইকমাণ্ডৰ ওচৰত আবেদনো কৰি আহিছোঁ। কিন্তু বিভিন্ন কাৰণত মই তাৰ পৰা বঞ্চিত হৈ আছোঁ। কিন্তু এইবাৰ মই নিজকে নিজে চিন্তা চৰ্চা কৰিছোঁ। ইমান দিন যিহেতু কংগ্ৰেছ দলৰ এজন কৰ্মী হৈ সমষ্টিৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছোঁ। আজি এইখন সমবায়ত মই প্ৰায় 24-25 বছৰ ধৰি নিৰ্বাচিত হৈ আহিছোঁ আৰু কলেগাঁও কলেজ জিনিয়ৰ খণ্ড, অৱশ্যে জিনিয়ৰ খণ্ড বুলি আমি তেতিয়া সেই সময়ত কোৱা নাছিলোঁ। কলেগাঁও কলেজ প্ৰতিষ্ঠা কালৰে পৰা ডক্টৰ নগেন শৰ্মা MLA আৰু কমল শৰ্মা, বংশী শৰ্মা তেওঁলোকৰ লগত লগ লাগি আমি কলেগাঁও কলেজখন প্ৰতিষ্ঠাত বিশেষ অৰিহণা মই আগবঢ়াইছিলোঁ। আৰু আমাৰ কলেগাঁও মাৰ্কেটিং ছ'চাইটিটো মই 6 বছৰ কাল ধৰি নিৰ্বাচিত হৈছিলোঁ। আৰু বিশেষকৈ মোৰ সন্মুখত যিখন স্কুল আছে লখিমপুৰ হাইস্কুল, এইখন মই প্ৰতিষ্ঠা কৰা এই কিছু ৰাইজৰ লগ লাগি প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু সেইধৰণে দলংঘাট ছোৱালী হাইস্কুল প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু অন্যান্য ইয়াৰ এই সমষ্টিৰ বিভিন্ন স্কুলত নহয় মই উপদেষ্টা হৈ আছোঁ, নহয় কিবা এটা অন্য ধৰণে চলি আছোঁ। ইয়াৰ উপৰিও অন্যান্য সমষ্টিতো মোৰ কিছু কাম কাজ। এইবাৰ যি বিধানসভা নিৰ্বাচন 21ত হ'ব, ইয়াত মানে কলেগাঁও সমষ্টিৰ এজন স্থানীয় প্ৰাৰ্থী হিচাপে মই বিশেষকৈ প্ৰবল দাবীদাৰ হিচাপে মই ভাবোঁ। আৰু মই হাইকমাণ্ডক এইটো অনুৰোধ কৰোঁ
যে আমি উদাহৰণস্বৰূপে এটা কথা ইয়াত স্পষ্ট দেখা পাইছোঁ যে যিবাৰ মুকুল শইকীয়াদেৱে স্থানীয় প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল মাত্ৰ ২৫০০ ভোটত তেওঁ হাৰিছিল। আৰু আমাৰ দলীয় হাইকমাণ্ডে যদি তেওঁৰ পৰাও আগতে যি হৈছে তেওঁৰ পৰাও যদি এজনকৈ প্ৰতিটা নিৰ্বাচনত স্থানীয় প্ৰাৰ্থী দিলেহেঁতেন আমি নিশ্চয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমি এজন হ'লেও বিধায়ক আমি পালোহেঁতেন। আৰু এটা কথা যে মই স্থানীয় বুলি এইকাৰণেই কৈছোঁ, এই স্থানীয় ব্যক্তি হ'লে তেওঁ গোটেই সমষ্টিটোৰ ঘৰ দুৱাৰ বা কাৰ ঘৰ ক'ত, কি উন্নতি হৈছে, কি ক'ত কি কাম কৰিব লাগিব, সকলোবিলাক জ্ঞাত। গতিকে ইয়াত নিশ্চয় স্থানীয় প্ৰাৰ্থী হ'লে সমষ্টিটোৰ উন্নতি নিশ্চয় হ'ব। কিন্তু আমি দেখা পাইছোঁ যে বিগত আজি বিভিন্ন বছৰ গৈছে, অতিবাহিত হৈ গ'ল, কিন্তু কালাগাঁও সমষ্টিত কোনো একো কামেই হোৱা নাই। এখন চৰকাৰ থাকোঁতে যিখিনি কাম হ'ব লাগে, মই কোৱা নাই যে ইয়াতে বহুত অট্টালিকা বনাই দিব, ইয়াতে সুন্দৰ ৰাস্তা বনাই দিব, মই সেইটো কৈছোঁ যিখিনি মানুহক গতানুগতিকভাৱে লাগে সেইখিনিও আজিৰ তাৰিখলৈ একো নাই। বিগত নিৰ্বাচন হ'ল, আমাৰ বিধায়ক আছে অৱশ্যে অন্য দলৰ, তেখেতে অন্ততঃ আমি সমষ্টিত প্ৰথমবাৰত তেখেতক ভালেই পাইছিলোঁ, কিন্তু এতিয়া তেখেতৰো বিশেষ ভূমিকা আমি দেখা নাপাওঁ। গতিকে এই দিশত আমাৰ স্থানীয় এজন ব্যক্তি যদু মধু হৰি হ'লে মইতো মোৰ কাৰণে কমেই, কিন্তু মই এইটোও ক'ব বিচাৰিছোঁ মোক কিবা কাৰণত ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিলেও অন্ততঃ স্থানীয় এজন ব্যক্তি যাতে এইবাৰ টিকেট পায় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা, এইটো মই আশা কৰিছোঁ। আৰু নিশ্চয় মই ভাবোঁ তেতিয়াহ'লে কমকৈ হ'লেও এজন বিধায়কে নিশ্চয় এই সমষ্টিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে যথেষ্ট ভূমিকা ল'ব। আৰু আশা কৰিছোঁ অন্ততঃ অহাবাৰ নিশ্চয় এই স্থানীয় ব্যক্তি হ'লে ইয়াত নিশ্চয় জিকি যাব পাৰিব, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইয়াত নিশ্চয় এজন বিধায়ক হিচাপে নিশ্চয় পাব। চৰ্চাই এইবাৰ মই আমাৰ ৬৫ নম্বৰ কলাইগাঁও বিধানসভা সমষ্টিৰ সকলো ৰাইজলৈ মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে যাকেই তেওঁলোকে চিলেক্ট নকৰক, মোৰ এটা অনুৰোধ থাকিল মানে অন্ততঃ স্থানীয় প্ৰাৰ্থী যোনেই নহওক সেই স্থানীয় প্ৰাৰ্থীজনকে জিকাই নি আমাৰ সমষ্টিটো বিশেষকৈ মই উদ্ধাৰ বুলিয়ে ক'ব লাগিব, মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে উদ্ধাৰ যাতে কৰে, যাতে এইটো বেলেগ আমি খামখেয়ালি বা অন্যান্য বা বিভিন্ন মানুহ আহিব, বাহিৰৰ পৰা আহিব, তেওঁ কাম নকৰিব বুলি কোৱা নাই, কিন্তু বাহিৰৰ পৰা অহা ব্যক্তিজনৰ অলপ হ'লেও যেতিয়া বিধায়ক হৈ যাব তেতিয়া নিশ্চয় মনটো অলপ হ'লেও সলনি হয়। গতিকে মোৰ ব্যক্তিগত ধাৰণা তেওঁ যিমানখিনি স্থানীয় প্ৰাৰ্থীজনে কৰিব সিমানখিনি তেওঁৰ অন্তৰেদি কৰিব বুলি মই বিশ্বাস মই নিজৰভাৱে নকৰোঁ। সেয়ে মই আশা কৰোঁ সৰ্বয়সত যাতে স্থানীয় বা গোটেই সমষ্টিটোৰ ৰাইজে মোক অহা নিৰ্বাচনত এটা সঁহাৰি দিয়ে, মোক যাতে ছাপোৰ্ট কৰে। আৰু মই সেইটো আপোনালোকক ব্যক্তিগতভাৱে যিহেতু কথা কৈ আছোঁ, মই ব্যক্তিগতভাৱে আপোনালোকৰ ওচৰত হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে যাতে মোক এইবাৰ অন্ততঃ শেষবাৰৰ কাৰণে হ'লেও এটা সুবিধা আপোনালোকে দিব, এইখিনি কামনা কৰিছোঁ। আৰু আটাইৰে ওচৰত ধন্যবাদ জ্ঞাপন কৰি মই নমস্কাৰ।